নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আপোনালোকে সকলোৱে অৱগত যে DEEৰ ফালৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এখন লিষ্ট ইয়াতে আপলোড হৈছে আৰু এই লিষ্টখনত বিভিন্ন চ'ৰ্চৰ মতে পোৱা মতে বহু কেণ্ডিডেট শংকিত হৈছে যে তেখেতসকলৰ নাম কিয় নাহিল। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, ইয়াতে উল্লেখ আছে যে it is for information of all concerned that the physical document verification of candidates who have successfully submitted their online application and updated the relevant documents in support of their candidature against advertisement এইটো এডভাৰ্টাইজমেণ্ট নাম্বাৰটো দিয়া আছে, এইখিনি আপোনালোকে পঢ়ি ল'ব। তাৰপিছত এই তলৰ পেৰাগ্ৰাফটো লৈ আহিছোঁ মই ডাইৰেক্ট। In this regard, it is to inform that the first phase of physical document verification will be started with effect from 20 March 2025 to 29 March 2025 মানে এইখন 20 মাৰ্চৰ পৰা হ'বলগীয়া যিখন 29 মাৰ্চলৈকে চলিব, যিটো টাইম পিৰিয়ডৰ ভিতৰত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইসকল কেণ্ডিডেটৰ নামহে এই লিষ্টখনত আছে। ঠিক আছে, গতিকে যিসকলৰ মানে লিষ্টত নাম অহা নাই তেখেতসকল শংকিত হ'ব নালাগে, তেখেতসকল ৰিলেক্সত থাকক। আৰু ইয়াতে দিয়া আছে যে ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড with effect from 1st April 2025 to 11 April 2025 and the list of candidates for the second phase of physical documents verification will be published in due course of time. গতিকে will be published দিছে, গতিকে ছেকেণ্ড টাইমৰ আগত 1 এপ্ৰিলৰ আগে হয়তো এসপ্তাহ আগতো আপোনালোকে আৰু এখন লিষ্ট পাব পাৰে, তাতে আপোনালোকৰ নিশ্চয় নাম আহিব। গতিকে আপোনালোক নিশ্চিন্ত থাকক। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন বুলি ক'লে ফিজিকেল ভেৰিফিকেশ্যন, যিহেতু আপোনালোকে তাতে নিজ ভেনুত গৈ উপস্থিত হ'ব লাগিব, টাইমত যাব, মুৰামুৰি সময়লৈকে বাট নাচাব। যিকোনো বিভিন্ন ট্ৰাফিক হওক, যিকোনো হেৰি হওক, আমিও আগে পিছে দেখা পাইছোঁ বহুত দীঘলীয়া লাইন হয়। গতিকে আপোনালোকে ডকুমেণ্টবিলাক ঠিক কৰি লওক, ফাইলৰ সেইখিনি আপোনালোকৰ চিনচিয়াৰিটি আছে বাৰু, সকলো এডুকেটেড মানুহ যিহেতু, কিন্তু তথাপিও আপোনালোকে এবাৰ চেক কৰি লওক। আৰু আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ DLEDৰ পৰা আদি কৰি অৰিজিনেল যিখিনি আছে আপোনালোকৰ পাছ চাৰ্টিফিকেট প্লাছ মাৰ্কশ্বিট, আৰু লগতে টেটৰ যিখিনি চাৰ্টিফিকেট আছে, টেটৰ চাৰ্টিফিকেট, আৰু গ্ৰেজুৱেশ্যনৰ হওক আৰু হায়াৰ ছেকেণ্ডেৰীৰ হওক, লগতে এজ প্ৰুফৰ কাৰণে এডমিটখন মেট্ৰিকৰ, এইখিনি লৈ ল'ব আপোনালোকে। তাৰপিছত তাতে এটেণ্ড হোৱাৰ পিছত আপোনালোকৰ তাৰপিছত মেৰিট লিষ্ট এখন হেৰি কৰিব। গতিকে ফিজিকেল ভেৰিফিকেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে লাইটলি নল'ব, আপোনালোকে টাইমত গৈ উপস্থিত হওক। আৰু এইটো এটা খুবেই ভাল খবৰ, যিহেতু বহুদিনৰ অপেক্ষাৰ অন্তত এই ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে প্ৰথম যিখন প্ৰফেশ্যনেল ফাৰ্ষ্ট ফেজৰ যিখন লিষ্ট ওলাইছে, কেণ্ডিডেটসকলক মাতিছে, সেইটো এটা খুবেই ভাল খবৰ বুলিয়েই ক'ব লাগিব। তেখেতসকলৰ আশা মানে যিবিলাক আশা আছিলে এতিয়া ফুলফিল হোৱাৰ দিশে আগবাঢ়িছে। লগতে ছেকেণ্ড ফেজত যিসকলে আশা কৰি আছে আপোনালোক নিশ্চিন্ত থাকক, আপোনালোকৰ নাম আহিবই, নাহিবলগীয়া কোনো কাৰণেই নাই ইয়াতে। মানে এই হঠাৎ এইখন ওলাওঁতে মানে বহুতে, যিসকলে ভালদৰে পঢ়িছে ঠিকে আছে, বহুতে মানে কনফিউজন হৈ গৈছিল, আমাৰ নামটো নাই দেখোন। সেইকাৰণে এই ডিছকাশ্যনৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকৰ কমেণ্ট ছেকশ্যনত মতামতসমূহ আগবঢ়াব, আৰু নিশ্চয় মই যিখিনি পাৰোঁ, মই মোৰ ফালৰ পৰা যদি মই কিবা পাৰোঁ নিশ্চয় জনাম আপোনালোকক। আৰু হয়তো কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে এক্সপ্লেনেশ্যন কৰোঁতে, তাৰ কাৰণে ক্ষমা কৰি দিব, আপোনালোকৰ মাজৰে এজন বুলি। সকলোলৈকে শুভেচ্ছা থাকিল যিসকল ফিজিকেল ভেৰিফিকেশ্যনত অৱতীৰ্ণ হ'ব, আৰু নেক্সট ফেজৰ যিখিনি হ'ব তেখেতসকলে যিহেতু অৱতীৰ্ণ হ'ব, তেখেতসকললৈ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আৰু শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, যাতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।